আৰু এটা ব্লাউজ আনিছোঁ, এইটো আপোনাৰ কন্যাৰ ব্লাউজ হয়। এইটো শাড়ীৰ ব্লাউজ হয়, শাড়ীৰ পৰা কাটিং কৰি বনাইছোঁ আৰু ব্লাউজ টেষ্টেৰা আছিলে। ইয়াৰ লগত পাথৰ থকা ব্লাউজ হয়, কমপ্লিট পাথৰ হয়, পিছফালে পাথৰ আছে, দেখাম আপোনালোকক। ইমান ধুনীয়াকৈ চিলাইছোঁ, কন্যা যেনেকুৱা ধৰণৰ বিচাৰিছিলে তেনেকৈ বনালোঁ। চাওক ব্লাউজটো সৰু চাইজ ব্লাউজ, আপোনাৰ এইটো ব্লাউজটো 32 চাইজ ব্লাউজ, যেনেকৈ ধৰণৰ বিচাৰিছিলে আমি তেনেকৈ বনালোঁ। চাওক কিমান ধুনীয়াকৈ বনালোঁ ব্লাউজটো। পিঠিটো চাওক, আৰু পিঠিটো পাথৰ আছে, মিহি মিহি পাথৰ আছে, আৰু হাততো মিহি মিহি পাথৰ আছে। চাওক পাথৰ আমি লোকচান নাই কৰা, যেনেকুৱা ধৰণৰ আছিলে আমি তেনেকৈ বনাই দি পেলালোঁ। একেবাৰে মন পচন্দ বনালোঁ কাষ্টমাৰে, যেনেকুৱা ধৰণৰ বিচাৰিছিলে। চাওক আগফালৰ ডিজাইনটো যেনেকৈ চেম্পলত বিচাৰিছিলে আমি পানডিঙি দি বনালোঁ। আৰু ইয়াৰ লগত শাড়ীখন চাব আপোনালোকে, শাড়ী এখন আছে, কিমান ধুনীয়া শাড়ীখন, শাড়ীৰ লগত আমি মেচিং কৰি বনালোঁ। আৰু শাড়ীটো আপোনাৰ পাথৰৰ হয়, চব কমপ্লিট পাথৰ। ইয়াত ফলচ লগাওঁতে আমি বহুত কষ্ট কৰি ফলচটো লগালোঁ। মানে বহুত দোকানত চিলাব বিচাৰিলে চবে মানা কৰিলে যে আমি এইটো নোৱাৰিম, কমপ্লিট পাথৰ হয়। আৰু পাথৰৰ ওপৰতে আমি শাড়ীখনত ফলচ লগালোঁ, পিকো কৰিলোঁ। চব কিমান ধুনীয়া, যেনেকৈ ধৰণৰ বিচাৰিছিলে আমি তেনেকৈ বনাই দিলোঁ, কাষ্টমাৰৰ মন পচন্দ কামটো কৰি দিলোঁ। আৰু ধৰক এনেকুৱা ধুনীয়া ধুনীয়া ব্লাউজ বা শাড়ী, ফলচ, পিকো, আৰু আপোনাৰ চাদৰ যেনেকুৱা ডিজাইনত হওক চব চিলাওঁ, চুৰিদাৰ চব চিলাওঁ, লেহেংগা ঘাগৰা চব চিলাওঁ, গাউন চাউন চব চিলাওঁ। আপোনালোকে যোনে যেতিয়া যেনেকুৱা ডিজাইনৰ চিলাব বিচাৰে আপোনালোকে আহিব মোৰ ওচৰত। মোৰ দোকানটোৰ নাম হ'ল ৰকিয়া লেডিজ টেইলাৰ, ওলবালিবাট, যোৰহাট। আপোনালোকে আহিব।